নমস্কাৰ মই প্ৰদীপ আজি মই এজন ধুদৰ কথা ক'বলৈ ওলাইছো এখন ৰাজ্যৰ ৰজা এজনে ঘোষণা কৰি দিলে যে মোৰ ৰাজ্যৰ আটাইতকৈ যিজন বেছি ধুদ সেই ধুদজনৰ লগত মই মোৰ ৰাজকুমাৰীক বিয়া দিম ৰাজ্যত প্ৰচাৰ কৰি দিয়া হ'ল বিভিন্ন ধুদ আহিল ৰজাৰ সন্মুখলৈ কিন্তু ৰজাৰ কোনো এজনেই পছন্দ নহ'ল সকলোৱে আহিল নিজে কি একো কাম নকৰে বা কেনেকুৱা ধৰণৰ ধুদ এই বুলি সাৰ্টিফিকেট বা নিজে বৰ্ণনা কৰি দিলে যে ৰজাৰ একেবাৰে পছন্দ নহ'ল অৱশেষত এজন মানুহ ৰজাৰ ওচৰলৈ আহিল মানুহজনে পিছুৱাই ৰজাৰ সন্মুখ পালে অৰ্থাৎ মানুহজনে পিছফালৰ দৰে খোজকাঢ়ি এনেকৈ খোজকাঢ়ি ৰজাৰ ওচৰ পালে আমি সাধাৰণতে সন্মুখলৈ খোজকাঢ়ি যাওঁ কিন্তু মানুহজনে পিছলৈ খোজকাঢ়ি ৰজাৰ সন্মুখ পালে ৰজাই তেতিয়া সেই ধুদজনক সুধিলে তুমি বাৰু মোৰ ওচৰলৈ কিয় এনেকৈ আহিছা তুমি বোলে এজন ধুদ আৰু তুমি মোৰ ছোৱালীক বিয়া কৰোৱাৰ আশাৰে তুমি ইয়ালৈ আহিছা আচলতে তুমি কিয় এনেকৈ পিছফালেৰে খোজকাঢ়ি আহিছা তেতিয়া সেই ধুদজনে ক'লে মহাৰাজ এতিয়ালৈকে আপুনি কাকো বাছনি কৰা নাই আপোনাৰ ছোৱালীৰ যোগ্য বৰ বুলি গতিকে মোকো আপুনি বাছনি নকৰে গতিকে মই আপোনাৰ ওচৰৰ পৰা যিহেতু উভতি যাবই লাগিব সেইকাৰণে মই মোৰ ঘৰতেই মই উভতনি যাত্ৰাৰ কাৰণে মই সম্পূৰ্ণ মানুহটো ঘূৰি লৈছোঁ যাতে ইয়াত আহি মই আকৌ ঘূৰি যাব নালাগে মই ঘৰতেই ঘূৰি আহিছোঁ অৰ্থাৎ আপোনালোকে ভাবক যে মানুহজন কিমান ধুদ কিমান কাম কৰিবলৈ মন নকৰা মানুহ তেতিয়া ৰজাই তেওঁক ভাবিলে যে এইজনেই মোৰ ছোৱালীৰ বাবে উপযুক্ত দৰা হ'ব আৰু তেওঁৰ লগতে ৰাজকুমাৰীক বিয়া দি দিলে এই কাহিনীটো আপোনালোকে বহুতেই জানে কিন্তু এই কাহিনীটো কোৱাৰ অৰ্থ এটাই যে আমি আমাৰ জীৱনত আমি বাৰু তেনেকুৱা নিজে ধুদ হৈ গৈছোঁ নেকি কাৰণটো হ'ল যে আমি যেতিয়া কিবা এটা কাম কৰিবলৈ আমি আগবাঢ়ি যাওঁ তেতিয়া আমি ফলাফলটো আমি ভাল ধৰণৰ আশা নকৰি সদায় আমি নিগেটিভ ধৰণে আশা কৰোঁ পৰীক্ষা দিম ভাল নহ'বই নেকি কিবা এটা কাম কৰিম ব্যৱসায় কৰিম সফলতা নাপামেই নেকি এনেকুৱা বিভিন্ন ধৰণৰ কথাবোৰে আমাক নিগেটিভ সেন্সলৈ লৈ যায় অৰ্থাৎ সেই ধুদজনৰ দৰেই হয় যে আমি আগতে কিছুমান সিদ্ধান্ত লৈ ফুৰো যে আমি এইটোত সফল নহম কিন্তু প্ৰকৃততে আমি কিন্তু এতিয়া সেই ৰজাৰ যুগো নাই গতিকে এতিয়া আমি সেই আগতীয়াকৈ সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে আমি যিটো কাম কৰিবলৈ আগবাঢ়িম সেইটোতে আমি সফল হ'ম বুলি আমি যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে সফলতাই আগবাঢ়ি আহি আমাৰ ভৰিত চুমা খাব গতিকে আহক আজিৰ পৰা আমি যি এটা কাম কৰিবলৈ আমি আগবাঢ়িম সেই কামটোত আমি বিফল হওঁ বুলি যদি আমি 1% যদি আমি নাভাবোঁ যদি আমি 100% যদি তাত সফলতা পাম বুলি যদি আমি আগবাঢ়ি যাওঁ বা কামটো কৰোঁ তেতিয়াহ'লে নিশ্চয় সফলতা আমি পামেই আজিলৈ এৰিলোঁ পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে পুনৰ আপোনালোক সকলোকে নমস্কাৰ